নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই হাফিজুৰ ছাৰ। আজি মই আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত থকা জিকিৰ নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। সূচীপত্ৰ ক্ৰমিক নম্বৰ 2 জিকিৰ। কবিজনৰ নাম হৈছে আজান ফকীৰ। পৃষ্ঠা নম্বৰ হৈছে 5 পৰা 8। কবিতা জিকিৰ, লিখক হৈছে আজান ফকীৰ। কবি পৰিচয়ৰ পৰা যিবিলাক প্ৰশ্ন আমাৰ পৰীক্ষা দিব পাৰে সেইখিনি আলোচনা কৰিম। ইয়াত মোৰ 3টা সম্ভাব্য প্ৰশ্ন আছে। এটা হৈছে যে আজান ফকীৰ কোন দেশৰ পৰা আহিছিল? উত্তৰ হ'ব আৰব দেশৰ পৰা বা কোনোৰ মতে আজমিৰৰ পৰা। আৰু এটা প্ৰশ্ন ইয়াত আছে যে আজান ফকীৰে কিমান খ্ৰীষ্টাব্দত অসমলৈ আহিছিল? উত্তৰ হ'ব আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত। আৰু এটা প্ৰশ্ন ইয়াত আছে যে আজান ফকীৰৰ আচল নাম কি? উত্তৰ হ'ব হজৰত শাহ মিলন। শব্দ অৰ্থ আৰু টকা। আসমান, আকাশ, এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। আসমান, আকাশ, আদম, আদিমানৱ, কুতুব, ধ্ৰুৱ বা নক্ষত্ৰ, এইটো মনত ৰাখিবা। কুতুব, আকৌ কৈছোঁ কুতুবটো মনত ৰাখিবা। ত্ৰিবেণী, গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থল বা পবিত্ৰ ঠাই। দৰিয়া মানে সাগৰ, এইটো মনত ৰাখিবা। দৰিয়া মানে সাগৰ। বেহাৰ মানে বেপাৰ কৰিব। মমিন মানে বিশ্বাসী মুছলমান। ৰচুল মানে দেৱদূত বা ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। ৰহম মানে দয়া। বান্দা মানে ভৃত্য। সঞ্চাৰ মানে তলা বা সঁচাৰ। জিকিৰ শব্দটোৰ অৰ্থ বহুত ডাঙৰকৈ লিখিছে। ইয়াত ইমানখিনিতো পৰীক্ষাত নিদিয়ে তোমালোকৰ, যিহেতু নাম্বাৰ থাকিব 1 নম্বৰ। চ' ইয়াত এটা কোশ্চিন লুকাই আছে। এইটো হৈছে যে জিকিৰ শব্দটো কি শব্দৰ পৰা আহিছে? উত্তৰ হ'ব জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা আহিছে। জিকৰ শব্দ মনত ৰাখিবা, জিকৰ শব্দৰ পৰা জিকিৰ শব্দটোৰ উৎপত্তি হৈছে। এতিয়া আমি মূল প্ৰশ্নবিলাক আলোচনা কৰিম। পাঠভিত্তিক প্ৰশ্ন যিখিনি। ভাৱ বিষয়ক চুমু উত্তৰ দিয়া। চুমু উত্তৰ মানে একদম যিমান সম্ভৱ হয় পাৰা মানে একদম সৰুকৈ লিখিবা। ক নম্বৰ, জিকিৰৰ ৰচক কোন? উত্তৰ এনেকৈ লিখিবা, জিকিৰৰ ৰচক হ'ল হজৰত শাহ মিলন বা আজান ফকীৰ। যদি শাহ মিলন লিখা তেনেহ'লে আজান ফকীৰ নিলিখিলেও হ'ব, আৰু যদি আজান ফকীৰ লিখা তেনেহ'লে শাহ মিলন লিখিব নালাগিব। খ নম্বৰ, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হ'ব জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনাৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ হ'ব জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। ইয়াত যে আৰু এটা মই এড কৰিছোঁ যে এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। তোমালোকে এইখিনি এভইড কৰিবা, এইখিনি নিলিখিলেও চলিব বা এইখিনি প্ৰয়োজন নাই। এতিয়া আমি 2 নং প্ৰশ্ন আলোচনা কৰিম। শব্দ অৰ্থ। ৰচুল, মমিন, ৰহম, কুতুব, বান্দা। উত্তৰ, ৰচুল মানে হৈছে দেৱদূত, ঈশ্বৰ প্ৰেৰিত বা আল্লাহৰ দূত। মমিন মানে হৈছে বিশ্বাসী মুছলমান। ৰহম মানে হৈছে দয়া। কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ। বান্দা মানে মৃত্যু। এতিয়া আমি ভাৱ বিশ্লেষণ কৰিম। 3 নম্বৰ কোশ্চিন। মক্কাৰ দুৱাৰত চাহাব জিবাই মাৰে তালি, যেনে চালে চলৰ লগত দৰিকাৰ টোপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ, আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতা ফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। কাৰ কথা ক'বলৈ বিচৰা হৈছে? মানৱ জীৱনৰ। মক্কা হ'ল এক পবিত্ৰ স্থান। আমি সকলোৱে জানো মক্কা হৈছে মুছলমানসকলৰ এটি পবিত্ৰ স্থান, তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাহৰ নাম কৰে। সুৰে মানে স্মৰণ কৰে।
কিন্তু তাৰ মাজেৰে জীৱেই আল্লাহৰ কোনো সন্ধান নাপায়, কিন্তু মানুহে তাৰ মাজেৰে আল্লাহৰ কোনো ধৰণৰ সন্ধান নাপায়, কিয়নো জীৱনকালত যি এবাৰ আল্লাহে নিৰ্দেশন কৰা পথ খোজ দিয়া নাই তেওঁক আল্লাহে কাহানি বাই পৰিত্যাগ কৰিছে। আল্লাহে আমাক যি নিৰ্দেশ দিছে সেই আদেশ বা সেই নিৰ্দেশ পালন নকৰাৰ কাৰণে আল্লাহে আমাক কেতিয়াবাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। মানুহে কি কৰে? পাপৰ ওপৰত পাপ কৰি তাৰ পিছতহে ক'লৈ যায়? মক্কালৈ যায়। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখৰে আল্লাহৰ নাম ল'লে মুক্তি নাপায়। কি কৈছে? যে অসৎ কৰ্মত লিপ্ত হৈ যদি তুমি আল্লাহৰ নাম মুখৰে উচ্চাৰণ কৰা তেনেহ'লে সেই নাম লোৱাই তোমাৰ কোনো কামত নিদিয়ে বা তুমি কেতিয়াও মুক্তি লাভ কৰিব নাপাবা। শাল আৰু শল মাছৰ লগত দৰিকা মাছৰ টোপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে তেনেদৰে আল্লাহক যি চিনি নাপায় তেওঁ মক্কালৈ গৈও আল্লাহক বিচাৰি নাপায়, হাবুথুৰি খায়। কি কৰে? কি কৈছে? শাল আৰু শল মাছৰ লগত যেনেকৈ দৰিকানা মাছ টোপলিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে ঠিক তেনেদৰে আল্লাহক চিনি পোৱা নোপোৱা এজন মানুহে যদি মক্কালৈ যায় বা গৈ আল্লাহক বিচাৰে কি কৰে? হাবুথুৰি খায় বা তেওঁক কেতিয়াও নাপায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লাহ লুকাই থাকে। কাৰ ভিতৰত আল্লাহ লুকাই থাকে? বিশ্বাসী মুছলমান বা মমিন মুছলমানৰ ভিতৰতে আল্লাহ লুকাই থাকে। কেৱল মাত্ৰ তাক স্মৰণ কৰিলেই হ'ল। খালি কি কৈছে? কেৱল তাক স্মৰণ কৰাৰ প্ৰয়োজন। ব্যাখ্যা কৰা। 4 নম্বৰ 4 ক পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ জিকিৰ আৰু জাৰিৰ পৰা তুলি অনা হৈছে। কথা ফাঁকিৰ জৰিয়তে আজান ফকীৰে আল্লাহক প্ৰাৰ্থনা কৰা আৰু নিজ আত্মাৰ মাজত আল্লাহক উপলব্ধি কৰাৰ কথাটোকে প্ৰসংগক্ৰমে উল্লেখ কৰিছে। পানীয়ে মানুহৰ পিয়া দূৰ কৰে। পিয়াহত থকা ব্যক্তি এজনে পানী খাই যেনেদৰে পিয়া দূৰ কৰে ঠিক তেনেদৰে জাৰত কঁপি কঁপি থকা ব্যক্তি এজনক জুয়ে উত্তাপ দি জাৰৰ পৰা ৰক্ষা কৰিব পাৰে। পিয়াহত থকা ব্যক্তি এজনৰ বাবে পানীৰ প্ৰয়োজনীয়তা কিমান এই কথা পানীয়ে নাজানে। সেইদৰে অগ্নিয়েও নাজানে জাৰত কাঁপি থকাজনৰ বাবে অগ্নিৰ প্ৰয়োজন কিমান। এই উপমাৰ জৰিয়তে ইয়াকে বুজাব বিচৰা হৈছে যে পৃথিৱীত কোনো বস্তুৱে নিজৰ শক্তি আৰু অস্তিত্ব সম্পৰ্কে জ্ঞাত নহয়। মানুহে আল্লাহ অৰ্থাৎ ভগৱানক বিচাৰি হাবুথুৰি খায়, আল্লাহৰ আশীষ কামনা কৰি মছজিদে মন্দিৰে ঘূৰি ফুৰে, কিন্তু মন্দিৰ মছজিদবোৰেই আল্লাহক প্ৰাপ্তিৰ একমাত্ৰ স্থান নহয়। আল্লাহ অৰ্থাৎ ভগৱান আছে আমাৰ সকলোৰে হৃদয়ত। পৃথিৱীত উপজা প্ৰত্যেকজন ব্যক্তিয়ে দৰাচলতে ঈশ্বৰ বা আল্লাহৰ দূত। আমি যদি মানুহৰ মংগলৰ কাৰণে কাম কৰোঁ, মানৱ সেৱা কৰোঁ, তেন্তে ঈশ্বৰক আমি নিজ আত্মাৰ মাজতে উপলব্ধ কৰিব পাৰিম। প্ৰশ্ন নম্বৰ 4 খ ব্যাখ্যা কৰা। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ জিকিৰ পাঠটিৰ পৰা তুলি অনা হৈছে। কথা ফাঁকিৰ জৰিয়তে আজান ফকীৰ চাহাবে মক্কাক ত্ৰিবেণী সংগমৰ দৰেই পবিত্ৰ স্থান বুলি উল্লেখ কৰিছে। এই দুই পবিত্ৰ স্থানৰ উদ্ধৃতিৰে কবিয়ে মায়ামোহে মানুহক প্ৰকৃত কৰ্মৰ পৰা আঁতৰাই ৰখা কথাটো বুজাব বিচাৰিছে। ত্ৰিবেণীৰ ঘাট বা ত্ৰিবেণী সংগম হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান আৰু মক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। মানুহে এই দুই স্থানৰ দৰ্শন কৰি জীৱনত পুণ্য আৰ্জিব বিচাৰে। মানুহে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ মাজত যদি ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব নোৱাৰে তেন্তে এনে পবিত্ৰ স্থানৰ দৰ্শনে মানুহক মুক্তি প্ৰদান নকৰে। কিন্তু মায়ামোহত বন্দী মানুহে
ভগৱানক নিজৰ মাজত উপলব্ধি কৰিব নোৱাৰে। এই মায়াই মানুহক জীৱন সম্বন্ধে প্ৰকৃত সত্যক উপলব্ধি কৰাত বাধা দিয়ে। গ নম্বৰ, সজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উত্তৰ, উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ জিকিৰৰ পৰা তুলি অনা হৈছে। কথাফাকিৰ জৰিয়তে কবিয়ে জীৱন আৰু মৃত্যু বিষয়ে বুজাব বিচাৰিছে। মানৱ জীৱন সকলোৰে প্ৰিয়, কিন্তু এই জীৱন ক্ষণস্থায়ী। জীয়াই থকাৰ সময়খিনিত মানুহে নিজৰ জীৱনটোৰ মহত্ব উপলব্ধি কৰিব নোৱাৰে। মিছা মায়া মহত বন্দী হৈ জীৱনটো উপভোগ কৰোঁতেই মানুহ ব্যস্ত হৈ থাকে। কিন্তু মৃত্যুৱে মানুহৰ এই সকলোবোৰ নিমিষতে শেষ কৰি দিয়ে। জীৱনৰ মায়ামহ ঐশ্বৰ্য বিভূতিবোৰৰ মৃত্যুৰ পিছত কোনো অস্তিত্ব নাথাকে। মানুহৰ অহংকাৰ গৌৰৱ সকলো মৃত্যুৰ লগতে শেষ হয়। সজাৰ মইনাস্বৰূপ মানুহৰ জীৱনটো যেতিয়াই শেষ হৈ যায় তেতিয়াই সংসাৰৰ মোহ নাইকিয়া হয়। ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা। চিন্ত মানে ভাবে বা স্মৰণ কৰোঁ। ঘাট বন্দর, প্রীতি বা প্রেম, আসমান আকাশ, দরিয়া সাগর বা নদী, পিয়া মানে তৃষ্ণা, বাট পথ বা রাস্তা বা আলি, ভেল মানে শরীর বা দেহ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে তোমালোকৰ সহপাঠীলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। থেংক ইউ।